So okay, মই ষ্টুডিঅ আহি পালো ফাইনালি ষ্টুডিঅত আহি পাইছো আকামতে প্ৰেক্টিছ কৰি আছিল মানে মই যে গৈছিলো ৰাইডত সিহঁতে গোটেইখিনি আকাম আৰু ৰোমেনে চাই আছিল ষ্টুডিঅত আহে প্ৰেক্টিছ কৰি মই হোমৱৰ্ক দি গৈছিলো আৰু কিমানখিনি আগবাঢ়িছে আপোনালোকে নিজে দেখা পাইছে ইয়াতে আছে বহুতখিনি স্কিন বেল্টত প্ৰেক্টিছ কৰি আছে আৰু এই ৰাইডত আসামটো লাক্সাৰী আমাৰ কমপ্লিট হ'ল আপোনালোকে ব্লগত গোটেইখিনি ভালেই দেখা হৈছে ইন কেছ কেতিয়াবা যদি কিবা এক্সিডেণ্ট হয় আমি দেখাওঁ সবতকৈ ডাঙৰ এক্সিডেণ্ট আমাৰ এটা হৈছিলে কেৰেলাত সেই এক্সিডেণ্টটো আমি মানে ব্লগত দেখুওৱা নাই মানে কিয়নে ইমান দূৰলৈকে ৰাইডৰ পৰা আহিছোঁ ঘৰৰ মানুহৰ টেনশ্যন পৰিব সেইকাৰণে ফোন কৰিব সেইকাৰণে ভাবিছোঁ নাই আমি গোটেইকেইটা ছেফ হৈ আছিলোঁ আৰু কেনেকুৱা কি হৈছে আপোনালোকৰ क्या हुआ? क्या देख रहा था? ए बासरा तो कौन गाड़ी? क्या देख रहा था? क्या देख रहा था? उतरिए क्या देख रहा था आप क्या देख रहा था उतरिए Come side. गाड़ी कौन भाई Come side. এখন গাড়িটো মাৰিলে দুখন গাড়ীত মাৰিছে क्या देख रहा था आप गाड़ी साइड give me this one license I need license your license गाड़ी साइड टेलली हुसी পুলিশো আহি গৈছে মুখ মাৰিছে একেলগে বেলেগ কোৱা নাই this one এই ফোনে মাৰিলে দুখন গাড়ীতে মাৰিছে এখনটো মাৰিছে পেটার ন বাক্সা জিলা পড়ে বাক্সা আনন্দ বাজার আছে না এইটো মাতিছে এইটো মোৰ টায়াৰটো নালাগে আৰু মোক খালি ৰিম চিধাকৈ টায়াৰ লগাই দিব লাগে এইটো মানে গাড়ীত প্ৰেছাৰ দেখায় ন বেলেগ লগালে প্ৰব্লেম হৈ যাব টায়াৰ চেঞ্জ কৰাৰ কথা আছিলে কিন্তু স্পেয়াৰ টায়াৰ এটা থাকে সেই টায়াৰটো মানে সেম টায়াৰ মানে সেম সাইজ এইটো চিধা হৈ যাব ন হ'ব আৰু আমি হোটেল ৰুমটোও পালোঁ হোটেল ৰুমটো এবাৰ চাই কেনে ওচৰতে হৈ যাব চব বস্তু আৰু গাড়ীখনৰ এই দৰ্জাটো গৈছে এই পাৰ্টখিনি গৈছে আমি এতিয়া গৈ আছোঁ হুণ্ডা সাৰ্ভিস চেণ্টাৰত গৈ আছোঁ যেহেতু টায়াৰটো চেঞ্জ কৰিলোঁ
ইঞ্জিন লাইট জ্বলি আছে, এলাইনমেণ্টটো এবাৰ চাই লওঁ। ওচৰতে আছে মোৰ ইণ্ডেশ্যনজন, তাৰপৰা 1 কিলোমিটাৰমান হ'ব। গাড়ীখন টেকনিচিয়ানে চলাব গৈছে, চলাই কাৰণে গম পাম মানে কি প্ৰব্লেম হৈছে। মোৰ মতে একো প্ৰব্লেম হ'ব নালাগে, এই কৈ কিবা প্ৰব্লেম হৈছে মানে ইয়াৰ মাইণ্ডছেটটো হৈ গৈছে নেকি এনেকুৱা ন, হ'ব পাৰে। এতিয়া গাড়ীখন আহিলে গম পাম। মাই এতিয়া ইয়াৰ মুখত হাঁহি দেখা পালোঁ মই। মানে ৰাতিটো খোৱা নাই, মই গম পাইছোঁ। ৰাতিপুৱা আহি মোক 8:30টাতে ফোন মাৰিছে, একদম উঠিছানে? মই উঠিছোঁ ভাই, ময়ো খোৱা নাই। ধম আহিছোঁ, দেখালে একো প্ৰব্লেম নাই। সি মানে ভাবি আছিল কিবা হৈছে নেকি, ইঞ্জিনৰ ইম্পেক্ট পৰিছে নেকি, এলাইনমেণ্ট কিবা হৈছে নেকি, কৈছে একো হোৱা নাই। জাষ্ট অসমত গৈ কেনে যিহেতু সি সন্ধ্যা এডভাইজাৰ হয় মই গভৰ্ণমেণ্ট, তাতে সি ধুনীয়াকৈ ঠিক কৰিব পাৰিব, টেনশ্যন নাই। হয়নে নাই দেখা? হা গাড়ীখনত অকণ স্পীডত যাব লাগে, হয়তো আঁতৰ খাইছোঁ। ক্লিপটো আপোনালোকে দেখা পালে কেনেকুৱা কি হ'ল। মানে আমি ছিগনেল লাইটত আছিলোঁ, পানী টেংকি এটা আহি কিনে চুইফ্ট ডিজায়াৰক মাৰিলে, চুইফ্ট ডিজায়াৰটো আহি কিনে আমাক মাৰিছে। তাৰপিছত আমি ৰখিলোঁ, ৰখাৰ পিছত পুলিচ আহিল, থানাত গ'লোঁ। থানাত মালিকে যোনজন গাড়ী আমাক মাৰিছে, মালিকে ফোন মাৰি কিনে কৈছে ন' কম্প্ৰমাইজ, কেছ দিব দিছে। আপোনালোকে বহুতে ক'ব পাৰে যে দাদা ৰাইডৰ মাজত ইমান ডাঙৰ ইনচিডেণ্ট হ'ল, আপোনালোকে কিয় ভিডিঅ'ত দেখুওৱা নাই? তো সেইটো কাৰণে মানে কি হয়, যদি আমি ভিডিঅ'টো যদি আপলোড দিলোঁ হয় এপিছড ৱাইজ, তেতিয়াহ'লে আমাৰ কিয় ঘৰৰ ফেমিলিও আছে, চবে অলপ টেনশ্যন কৰিলে হ'ল। সেইটো কাৰণে আমি ভাবিলোঁ নাই, আমি ধুনীয়াকৈ মানুহকেইটা যিহেতু আমি গোটেইখিনি ছেফ আছোঁ। আৰু তাৰপিছত আমি কি কৰিলোঁ, ব্লগটো ডিছকাশ্যন কৰিলোঁ যে এই ভিডিঅ'টো আমি নিদিওঁ, গুৱাহাটীত গৈ কেনে চবে ভালে ভালে আমি আহি পাম, তাৰপিছত ধুনীয়াকৈ ব্লগটো দিম। আপোনালোকে দেখা পাইছে, সেইটোৱে। যদি আপোনালোকে ভাবে, নিজে যদি আপোনালোকে ভাবে মই ফুল কনফিডেঞ্চত মই গাড়ীখন মই বাচাই লৈ যাম, কিবা এটা ফালৰ পৰা কিবা এটা হ'বই। বহুত ডাঙৰ এনেকুৱা ইনচিডেণ্ট হ'ল, একো নাই, ভালে ভালে আহি পালোঁ আমি ইয়াতে।